নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম যে যিসকল ক্যান্ডিডেটে UGC নেট 2025 ডিসেম্বৰ সাইকেলত আবেদন কৰিম বুলি ভাবিছে হিয়তে কেনেকৈ কৰিব। তো প্ৰথমতে আপোনালোকে কি কৰিব, গুগল ক্ৰমটো ওপেন কৰি ল'ব। গুগল ক্ৰমটো ওপেন কৰি UGC নেট ডিসেম্বৰ 25 এপ্লাই অনলাইন বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিলে আপুনি এনেকুৱা কিছুমান ইন্টাৰফেস দেখা পাব বা কেইটামান লিংক দেখা পাব। তাৰে আপুনি একেবাৰে ওপৰৰ যেটো লিংক দেখা পাব তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। আপুনি কি কৰিব, তললৈ যাব। তললৈ গলে এনেকুৱাকৈ এটা অপচন পাব, ৰেজিষ্ট্ৰেচন ফৰ UGC নেট ডিসেম্বৰ 25। তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। তাৰ পিছত আপুনি তললৈ গুচি যাব। তললৈ গুচি গৈ আপুনি এই বক্সটো টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি ক্লিক হিয়াৰ টু প্ৰসিড যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব। একেবাৰে ওপৰৰ ঘৰটোত আপোনাৰ নাম দিব, সেকেন্ড ঘৰটোত ফাদাৰ্স নেমটো দি দিব, থাৰ্ড ঘৰটোত মাদাৰ্স নেম দি দিব। তাৰ পিছত ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰিব। প্ৰথম ডে সিলেক্ট কৰিব, তাৰ পিছত মাহটো সিলেক্ট কৰিব, তাৰ পিছত ইয়াৰটো সিলেক্ট কৰিব। তাৰে পিছত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব। আপুনি যদি মেল হয় মেল সিলেক্ট কৰিব, যদি ফিমেল হয় ফিমেল সিলেক্ট কৰিব। তাৰে পিছত কনফাৰ্ম ক্যান্ডিডেট নেম, আপোনাৰ নামটো আকৌ এবাৰ লিখি দিব। সেকেন্ড ঘৰটোত কনফাৰ্ম ফাদাৰ্স নেম, আপোনাৰ ফাদাৰ্স নেমটো আকৌ লিখি দিব। আৰু থাৰ্ডত আপোনালোকে দেখা পাইছে যে কনফাৰ্ম মাদাৰ্স নেম, তো তাত আপোনাৰ মাৰ নামটো লিখি দিব। তাৰে পিছত আপুনি ডেট অফ বাৰ্থটো আকৌ সিলেক্ট কৰিব লাগিব আৰু আপোনাৰ জেন্ডাৰটো আকৌ এবাৰ কনফাৰ্ম কৰি দিব লাগিব। তাৰ পিছত আপুনি কন্টেক্ট ডিটেইলছত আপোনালোকে দেখা পাইছে যে প্ৰিমিস নাম্বাৰ নেম, আপোনাৰ ঘৰৰ নাম্বাৰটো দি দিব পাৰে। তাৰ পিছত সাব লোকেলিটি অপচনেল হয়, যদি আপুনি দিব বিচাৰে আপুনি দি দিব, যদি আপুনি দিব নিবিচাৰে তেনে ক্ষেত্ৰত আপুনি নিদিলেও কথা নাই। তাৰ পিছত লোকেলিটিটো আপুনি দিব, আপোনাৰ এৰিয়াটো কি বুলি জনা যায়। গাঁও অঞ্চলৰ হলে ভিলেজ বুলি দি আপোনাৰ গাঁৱৰ নাম দি দিব, আৰু চহৰীয়া অঞ্চল হলে আপোনালোকৰ লোকেলিটিটো দি দিব। তাৰে পিছত কান্ট্ৰিটো আপুনি সিলেক্ট কৰি ল'ব ইণ্ডিয়া বুলি। তাৰ পিছত ষ্টেটটো আপুনি আসাম বুলি সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টটো আপোনাৰ নিজৰটো আপুনি সিলেক্ট কৰি ল'ব। তাৰে পিছত আপোনাৰ পিন কোডটো দি দিব। পিন কোডটো দি দিয়াৰ পিছত আপোনালোকে ইলেক্ট্ৰনিক কমিউনিকেশ্যন এড্ৰেছটো দিব লাগিব। তো প্ৰথম ইয়াত আপুনি ইমেইলটো দিব, তাৰ পিছত আকৌ আপোনাৰ ইমেইল আইডিটো ইয়াত দি দিব। তাৰে পিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াত দিব, আকৌ আপোনাৰ সেই মোবাইল নম্বৰটো ইয়াত দিব লাগিব। তাৰ পিছত অল্টাৰনেটিভ কন্টেক্ট নম্বৰ যদি আপোনাৰ আছে বেলেগ মোবাইল আপুনি ইয়াত দি দিব পাৰে, আৰু যদি আপুনি দিব নিবিচাৰে নিদিলেও একো কথা নাই। তাৰে পিছত যদি আপোনাৰ সেই ওপৰৰ এড্ৰেছটোৱে পাৰ্মানেন্ট এড্ৰেছ হয় তেনে ক্ষেত্ৰত আপুনি এইটো বক্সত টিক কৰি দিব, আৰু যদি বেলেগ হয় তেনে ক্ষেত্ৰত আপুনি এইকেইটা ঘৰ আপুনি ফিল আপ কৰিব লাগিব। আপোনাৰ যি পাৰ্মানেন্ট এড্ৰেছ হয় সেইটো এইকেইটা ঘৰত দিব লাগিব। আৰু যদি আপোনাৰ বৰ্তমান থকা এড্ৰেছ যেটো আগত আপোনালোকে লিখিছে সেইটোৱে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াত টিক কৰি দিলে অটোমেটিক এইকেইটা ফিল হৈ যাব। তাৰে পিছত ইয়াত আপোনাৰ পাসওয়াৰ্ডটো সেট কৰিব লাগিব। পাসওয়াৰ্ডটো ইয়াত দিব, আকৌ সেই পাসওয়াৰ্ডটো ইয়াতো দিব। পাসওয়াৰ্ডটো আপোনালোকে মিনিমাম 8টা ক্যাৰেক্টাৰৰ দিব, তাৰে এটা ক্যাপিটেল লেটাৰ দিব, আৰু বাকি বা আপুনি মিনিমাম এটা ক্যাপিটেল লেটাৰ আৰু স্মল লেটাৰ দিবই লাগিব, লগতে এটা স্পেশাল ক্যাৰেক্টাৰ আৰু এটা নিউমেৰিকেল ভ্যালু দিব লাগিব। তাৰ পিছত আপুনি এটা সিকিউৰিটি কোৱেশ্চন ইয়াৰ পৰা বাছি ল'ব, আৰু সেই কোৱেশ্চনৰ এনসাৰটো আপুনি ইয়াত দি দিব। দি দিয়াৰ পিছত আপুনি যি ক্যাপচা দেখা পাইছে সেইটো এইটো বক্সত ভৰাই দি আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱাকৈ দেখুৱাব। গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব এবাৰ। এনেকৈ তলত যাব, তলত যোৱাৰ পিছত আপুনি ইয়াত কেইটামান অপচন দেখা পাব, মাই নেম, ডেট অফ বাৰ্থ, ফাদাৰ্স নেম, মাদাৰ্স নেম, জেন্ডাৰ, এড্ৰেছ, মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডি। তো গোটেইকেইটা যদি ঠিকে আছে আপোনালোকে চাই ল'ব। চাই লোৱাৰ পিছত আপোনালোকে কি কৰিব, এই বক্সকেইটা টিক কৰি দিব যদি গোটেইকেইটা ঠিক আছে, আৰু যদি ভুল আছে কৰবাত আপুনি বেক কৰি গৈ সেইকেইটা কাৰেক্ট কৰিব পাৰে। যদি গোটেইকেইটা ঠিকে আছে আপুনি এইকেইটা টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত ইয়াত আই এগ্ৰি যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দি সাবমিট এণ্ড সেন্ড OTP টু ভেৰিফাই মোবাইল নম্বৰত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ মোবাইল নম্বৰত
এটা OTP আহিব সেই OTPটো এই হালধীয়া কালাৰৰ যি ঘৰকেইটা দেখা পাইছে ছটা ইয়াত ভৰাই দিব ভৰাই দিয়াৰ পিছত আপুনি কি কৰিব সাবমিট ৰেজিষ্ট্ৰেচন ফৰ্ম যিটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আপুনি আপোনাৰ নিজৰ যি ইমেইল আইডি হয় সেইটো আপুনি ভেৰিফাই কৰিব লাগিব কৰ্নাৰত আপুনি দেখা পাইছে যে ভেৰিফাই ইমেইল আইডি তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ইয়াত যি ক্যাপচাটো দেখা পাইছে সেইটো এই বক্সটোত দি দিব দি দিয়াৰ পিছত সাবমিট এণ্ড গেট OTP ত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিলে আপোনাৰ ইমেইলত এটা OTP যাব সেই OTP টো এই বক্স কেটাত ভৰাই দিব তাৰ পিছত আপুনি ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব আপুনি ওকে ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে ইন্টাৰফেস আহি যাব তাৰ পিছত আপুনি কমপ্লিট এপ্লিকেশন ফৰ্মত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি চাব পাৰে যে কন্টাক্ট ডিটেইলছ পাৰ্সোনাল ডিটেইলছ আইডেন্টিটি ডিটেইলছ এক্সামছ এণ্ড সেন্টাৰছ ডিটেইলছ qualification details additional details apply for and document upload and final submit এইকেইটা স্টেপস আপোনালোকে কমপ্লিট কৰিব লাগিব তো প্ৰথমতে আপুনি কি কৰিব যি কন্টাক্ট ডিটেইলছ আছে হেতু কমপ্লিট হৈ গল এতিয়া পাৰ্সোনাল ডিটেইলছত আপুনি ক্লিক কৰি দিব বা আপুনি একেবাৰে তলত যেটো অপচন দেখা পাইছে যে পাৰ্সোনাল ডিটেইলছ ইয়াত আপুনি ক্লিক কৰি দিব পাৰে ইয়াত ক্লিক কৰি দিলে আপোনাৰ যি ডিটেইলছ সমূহ আগতীয়াকে ভৰাইছিলে তাৰে কিছুমান ডিটেইলছ দিয়া আছে তাৰ পিছত আপুনি কি কৰিব এইকেইটা ভৰাই দিব আৰু যদি আপুনি সিঙ্গল কাল চাইল্ড হয় তেনে ক্ষেত্ৰত আপুনি এটো বক্সৰ পৰা ইয়েস কৰি দিব নতুবা আপুনি নো কৰি দিব তাৰ পিছত আপোনালোকে চাই লব আপোনালোকৰ নাম আপোনালোকৰ ডেট অফ বাৰ্থ জেন্ডাৰ ফাদাৰ্স নেম মাদাৰ্স নেম হেকিটা যদি ঠিকে আছে আৰু একো কৰিবলগীয়া দৰকাৰ নাই তাৰ পিছত আপুনি নেশনালিটিটো ইন্ডিয়া দি দিব তাৰ পিছত ক্যাটেগৰীটো আপুনি সিলেক্ট কৰি লব তাৰ পিছত আকৌ সেই ক্যাটেগৰী আপুনি সিলেক্ট কৰিব লাগিব কনফাৰ্ম কৰি দিব লাগিব তাৰ পিছত ইয়াত যদি আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছত দি দিব আৰু যদি নহয় নো ক্লিক কৰি দিব তাৰ পিছত আৰ ইউ এ ডায়াবেটিক যদি আপোনাৰ কিবা প্ৰবলেম আছে ডায়াবেটিকৰ তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি নহয় নো ক্লিক কৰি দিব annual income of parents or guardians তো আপোনাৰ বছৰিকীয়া ইনকাম কিমান হয় হেতু এটো বক্সত ক্লিক কৰি সিলেক্ট কৰি দিব আৰু তাৰ পিছত কৈছে ডু ইউ বিলং টু মাইনৰিটি কমিউনিটি আপোনাৰ কমিউনিটিটো যদি মাইনৰিটি হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি আপোনাৰ কমিউনিটি মাইনৰিটি নহয় তেনে ক্ষেত্ৰত আপুনি নোত ক্লিক কৰি দিব তাৰ পিছত ইয়াত যদি আপোনাৰ মাইনৰিটি হয় তেনে ক্ষেত্ৰত ইয়াৰ পৰা বাছি লব আপোনাৰ যোনটো ধৰ্মৰ হয় হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব শিখ হলে জৈন হলে যোনটো হয় কমিউনিটি হেতু আপুনি সিলেক্ট কৰি দিব তাৰ পিছত আৰু যদি মাইনৰিটি নহয় তেনে ক্ষেত্ৰত ইয়াত সিলেক্ট কৰিবলগীয়া নহয় তাৰ পিছত সাবজেক্ট ইন পোষ্ট গ্ৰেজুৱেচন এক্সাম আপোনাৰ মাস্টাৰ ডিগ্ৰীত কি সাবজেক্ট থাকিব হেতু আপুনি এটো বক্সত ক্লিক কৰি বাছি লব তাৰ পিছত ইয়াত ক্যাপচাটো ভৰাই দিব ক্যাপচাটো ভৰাই দিয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস পাব আপুনি ইয়েছত ক্লিক কৰি দিব ইয়েছত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস আহিব ইয়াৰ পৰা বাছি লব লাগিব কি আপুনি আইডেন্টিটি প্ৰুফ দিব আধাৰ কাৰ্ড হলে আধাৰ কাৰ্ড দি দিব যদি আপোনাৰ আধাৰ কাৰ্ড ঠিকই আছে নাম তেনে ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো দি দিব দি ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু আপোনাৰ নামটো ইয়াত আহি থাকিব আৰু এই যেটো বক্স দেখা পাইছে এটো আপুনি টিক কৰি দিব এনেকে টিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত ভৰাই দিব আকৌ সেই সেম আধাৰ নাম্বাৰে আপুনি তলতো ভৰাব লাগিব তাৰ পিছত এই ক্যাপচাটো এই বক্সত ভৰাই দি আপুনি সাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰ পিছত কি কৰিব এনেকুৱাকে পপ আপ ওপেন হৈ আপুনি ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস আহিব এতিয়া আপুনি আপোনাৰ প্ৰথমতে আপুনি কোনটো সাবজেক্টৰ কাৰণে তো প্ৰথমতে আপুনি কিহৰ ওপৰত বেস কৰি নেট এক্সামটো দিব হেতু আপুনি বাছি লব লাগিব তো প্ৰথম ঘৰটোত যেতিয়া আপুনি ক্লিক কৰিব তেনে ক্ষেত্ৰত আপুনি চাব যে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম এণ্ড মাস্টাৰ ডিগ্ৰী তো আপুনি যদি 4 বছৰীয়া ডিগ্ৰী কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইউজিসি নেট এক্সাম দিব পাৰে আৰু যদি মাস্টাৰ ডিগ্ৰী কৰি বা মাস্টাৰ ডিগ্ৰীৰ ওপৰত বেস কৰি আপুনি নেট এক্সামটো দিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি মাস্টাৰ ডিগ্ৰী বুলি সিলেক্ট কৰি দিব তাৰ পিছত বাকি যিকেইটা আছে যে সাবজেক্ট অপটেড ফৰ নেট তো আপুনি
নেট এক্সামটো কোনটো সাবজেক্টত দিব বিচাৰে সেইটো আপুনি বাছি ল'ব তাৰপিছত কোৱেশ্চন পেপাৰ মিডিয়াম আপুনি কোনটো মিডিয়ামৰ কোৱেশ্চন পেপাৰ বিচাৰে সেইটো আপুনি ইয়াত ক্লিক কৰি বাছি ল'ব তাৰপিছত ফাৰ্স্ট চয়েস ফৰ এক্সাম সিটি তো প্ৰথমতে আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব আসাম মই সিলেক্ট কৰি দিছো আৰু প্ৰথম সেন্টাৰটো দিছো বা মোৰ যেটো ফাৰ্স্ট প্ৰায়োৰিটি হয় সেইটো মই গুৱাহাটী বুলি দিছো আৰু সেকেন্ড সিটি যোনটো দিছো সেইটো হল তেজপুৰ দিছো অসমৰে 3 নম্বৰ যেটো চয়েস হয় মোৰ সেইটো দিছো যোৰহাট আৰু 4 নম্বৰ যেটো চয়েস হয় সেইটো মই ডিব্ৰুগড় দিছো তাৰ পিছত ফাদাৰস অকুপেশন তে ফাদাৰে কি কৰে সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব মই এগ্ৰিকালচাৰ দি দিছো যেহেতু আমাৰ এগ্ৰিকালচাৰৰ লগত জড়িত তাৰ পিছত ফাদাৰস কোৱালিফিকেশন কি সেইটো ইয়াৰ পৰা বাছি ল'ব লাগিব তো মই হেতু মেট্ৰিকুলেট বুলি সিলেক্ট কৰিছো তাৰ পিছত মাদাৰস আদাৰ ইনক্লুডিং হাউসৱাইফ বুলি সিলেক্ট কৰি দিছো তাৰ পিছত মাদাৰস গাৰ্জিয়ান কোৱালিফিকেশন তো মাৰ কোৱালিফিকেশন কি মেট্ৰিকুলেট বুলি দি দিছো তাৰ পিছত এই ক্যাপচাটো ভৰাই সেভ এণ্ড নেক্সটত ক্লিক কৰি দিম সেভ এণ্ড নেক্সটত যেতিয়া ক্লিক কৰি দিলো এনেকুৱাকে পপ আপ ওপেন হ'ব তাৰ পিছত ইয়েছত ক্লিক কৰি দিলো ইয়েছত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে কোৱালিফিকেশন ডিটেইলছ আহি গৈছে তো প্ৰথমতে কি কৰিব লাগিব পাস স্ট্যাটাসটো সিলেক্ট কৰিব লাগিব যে পাস স্ট্যাটাসটো কি হয় তো ইয়াত যেতিয়া ক্লিক কৰিব পাস্ট আহিব এপেয়াৰিং আহিব যদি আপুনি অলৰেডি মাস্টাৰ ডিগ্ৰী পাস কৰিলে বা 4 বছৰীয়া ডিগ্ৰী পাস কৰিলে তেনে ক্ষেত্ৰত আপুনি পাস দি দিব আৰু যদি এতিয়ালৈকে পঢ়ি আছে আপোনালোকে আপোনাৰ কোৰ্স কমপ্লিট হোৱা নাই তেনে ক্ষেত্ৰত আপুনি এপেয়াৰিং দি দিব তাৰ পিছত আপোনাৰ পাসিং ইয়াৰটো ইয়াত দি দিব যে কিমান চনত আপুনি পাস কৰিব হেতু ইয়াৰ পৰা বাছি দিব 25ত হক বা 26ত হক যেতিয়া আপুনি পাস কৰে হেতু দি দিব তাৰ পিছত কোৰ্স নেম আপুনি কি কৰি আছে হেতু আপুনি এটো বক্সত ক্লিক কৰিলে উলাই পৰিব গোটেই লিষ্ট আপোনাৰ কোৰ্সৰ নামটো আপুনি সিলেক্ট কৰি দিব তাৰ পিছত ইয়াত আহিছে whether in final year result is awaited যদি ফাইনাল ইয়াৰৰ ৰিজাল্ট কাৰণে ওয়েট কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই কৰা নোট ক্লিক কৰি দিব তাৰ পিছত ইয়াত আহিব কোৱালিফাইং এক্সামিনেশন ফ্ৰম তো আপুনি কোৰ পৰা আপোনাৰ যি মাস্টাৰ ডিগ্ৰী হওক বা 4 বছৰীয়া ডিগ্ৰী হওক কোৰ পৰা পাস কৰিছে যদি আপুনি মাস্টাৰ ডিগ্ৰীৰ বেছত নেট এক্সাম দিম বুলি ভাবিছে আপোনাৰ মাস্টাৰ ডিগ্ৰীটো কোৰ পৰা পাস কৰিছে হেতু আপুনি ইয়াত সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত এক্সাম ষ্টেটটো সিলেক্ট কৰি দিব লাগিব ইয়াৰ পৰা যেতিয়া আপুনি ক্লিক কৰিব যে আপুনি কোনখন ইউনিভাৰ্সিটিত পঢ়িছে আৰু সেই ইউনিভাৰ্সিটি কোনটো ষ্টেটত আছে হেতু আপুনি সিলেক্ট কৰিব লাগিব তো প্ৰথম কোৱালিফাইং এক্সামিনেশন ফ্ৰম ইন্ডিয়া হলে ইন্ডিয়া দি দিব এটো বক্সৰ কথা কৈছো মই যদি আপুনি ইন্ডিয়াত কৰিছিলে মাস্টাৰ ডিগ্ৰী তেনে ক্ষেত্ৰত ইন্ডিয়াত দিব আৰু যদি আপুনি ইন্ডিয়াৰ বাহিৰত কৰিছিলে আউটসাইড ইন্ডিয়া বুলি দি দিব এটো বক্সত আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব আপুনি যদি ইন্ডিয়াৰ কোনোবা বেলেগ ৰাজ্যত গৈ পঢ়িছে তাৰ ষ্টেটটো আপুনি সিলেক্ট কৰি দিব যদি মাস্টাৰ ডিগ্ৰীটো তাত কৰিছিলে তাৰ পিছত যদি অসমত কৰিছে আপুনি আসাম বুলি দি দিব পাৰে তাৰ পিছত বোৰ্ড এণ্ড ইউনিভাৰ্সিটি নেম ইয়াত আপোনাৰ মাস্টাৰ ডিগ্ৰী যোনখন ইউনিভাৰ্সিটিৰ পৰা কৰা আছে সেই ইউনিভাৰ্সিটিৰ নামটো দি দিব দি দিয়াৰ পিছত ৰিজাল্ট মোডটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব যে সিজিপিএ আছিল নে পাৰ্সেন্টেজ হয় তো সিজিপিএ থাকিলে আপুনি সিজিপিএ বুলি দি দিব দি দিয়াৰ পিছত এই বক্সত দিয়া ক্যাপচাটো ভৰাই দিব ভৰাই দিয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সটত যেতিয়া ক্লিক কৰিব এনেকুৱাকে ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ইয়েছত ক্লিক কৰি দিব ইয়েছত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস আহিব তাৰ পিছত প্ৰথম বক্স যেটো দেখা পাইছে ইয়াত আপুনি কৈছে কি আৰ ইউ টুইন অৰ বোথ এপ্লাইং ফৰ ইউজিসি নেট ডিসেম্বৰ 25 যদি আপোনাৰ জুৰবা কোনোবা আছে আৰু সেই জুৰবাজনো যদি নেট এক্সাম দি আছে তেনে ক্ষেত্ৰত ইয়েস কৰি দিব আৰু যদি নাই তেনে ক্ষেত্ৰত নো ক্লিক কৰি দিব তাৰ পিছত whether admitted in PhD যদি আপুনি PhD ত এডমিশন লৈছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি এডমিশন লোৱা নাই এতিয়ালৈকে PhD ত আপুনি নোট ক্লিক কৰি দিব তাৰ পিছত ইয়াত আহিছে স্পেশালাইজেশন ইফ এনি একিটা আপুনি নিলিখিলো কথা নাই কিন্তু whether you possess research experience in subject after completion of PG degree তো আপনি যদি কিবা ৰিসাৰ্চ এক্সপেৰিয়েন্স আছে আপোনাৰ PG ডিগ্ৰীৰ পিছত আপুনি হেতু ইয়াত ইনক্লুড কৰিব পাৰে আৰু যদি নাই কৰা তেনে ক্ষেত্ৰত আপুনি নো ক্লিক কৰি দিব
আৰু ইয়াত কৈছে যে whether you are an ex serviceman যদি আপুনি আগত জব কৰিছে তেনে ক্ষেত্ৰত আপুনি yes বুলি ক্লিক কৰি দিব আৰু যদি আপুনি নাই কৰা নোট ক্লিক কৰি দিব তাৰ পিছত কি কৰিব ক্যাপচাটো ইয়াত ভৰাই দিব ভৰাই দি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব এনেকুৱাকৈ আপোনালোকে ভৰাই দিব লাগিব ভৰাই দি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস আহিব আপুনি ইয়েছত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইন্টাৰফেস পাব আপুনি UGC নেট কিহৰ কাৰণে দিছে যদি আপুনি এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে দিছে এসিস্ট্যান্ট প্ৰফেসৰ ক্লিক কৰি দিব JRF ৰ কাৰণে দিলে JRF ক্লিক কৰি দিব PhD এডমিশনৰ কাৰণে যদি হয় PhD অনলি বুলি ক্লিক কৰি দিব আৰু আপোনালোকে তিনিওটাও একেলগে দিব পাৰে তো মোৰ মতে আপোনালোকে তিনিওটাই দি দিব লাগে তো আপোনালোকে এই তিনিওটা বক্স চেক কৰি দিব চেক কৰি দিয়াৰ পিছত এই যেটো ক্যাপচা দেখা পাইছে ইয়াত ভৰাই দি আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব আপোনালোকে চাব পাৰে যে মই তিনিওটা ক্লিক কৰি দিলো এতিয়া ক্যাপচাটো ভৰাই সেভ এণ্ড নেক্সটত ক্লিক কৰি দিও সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডকুমেন্টস আপলোড কৰিব লগা আহিব তো আপোনালোকে যি ফটো দিব হেতু 80% ফেস হ'ব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট কথা যে আপোনাৰ যি ফেস হয় তাত ক্লিয়াৰিটি থাকিব লাগিব আপোনাৰ কান দুখন দেখা হ'ব লাগিব আৰু কোনো চশমা আপোনালোকে ইউজ কৰিব নোৱাৰিব আৰু লগতে আপোনাৰ সিগনেচাৰটো দিব সাইজ বিলাক দিয়া আছে যে JPG ফৰমেট বা JPG ফৰমেটত আপোনালোকে দিব লাগিব ফটোৰ সাইজ 10 KB ৰ পৰা 200 KB ৰ ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰৰ সাইজ 10 ৰ পৰা 50 KB ৰ ভিতৰত হ'ব লাগিব তাৰ পিছত ইয়াত চুজ ফাইল যেটো অপচন দেখা পাইছে ইয়াত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ মোবাইলৰ পৰা এটা ফটো সিলেক্ট কৰিব সিলেক্ট কৰিলে এনেকুৱাকে আহি যাব তাৰ পিছত আপুনি আপলোডত ক্লিক কৰি দিব আপলোডত ক্লিক কৰি দিলে কিন্তু আপলোড হৈ এনেকুৱাকে দেখুৱাব ক্লিক হিয়াৰ টু ভিউ আপলোডেড ডকুমেন্টস ইয়াত ক্লিক কৰিলে আপোনাৰ যেটো ফটো আপলোড কৰিছে হেতু আপোনালোকে চাব পাৰিব আপোনাৰ সিগনেচাৰ আৰু ফটো দুইটাই আপলোড কৰি দিব যেতিয়া আপলোড কৰি দিব এনেকুৱাকে ইন্টাৰফেস আহিব আপোনালোকে চাব পাৰে যে ক্লিক হিয়াৰ টু ভিউ আপলোডেড ডকুমেন্টস দুইটাতে আহি আছে ফটো আৰু সিগনেচাৰ দুইটাই আপলোড হৈ গৈছে তাৰ পিছত ক্যাপচাটো ইয়াত ভৰাই সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস আহিব আপুনি ইয়েছত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে আকৌ আহিব আপুনি ক্লোজত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ প্ৰিভিউ পেজটো এনেকুৱাকে আহিব আপোনালোকে চাই লব গুটেই কিটা ডিটেইলছ ঠিক আছে নে নাই তাৰে পিছত আপুনি তললৈ যাব গুটেই কিটা ডিটেইলছ এবাৰ ভালকে চাই লব তললৈ গৈ থাকিব আপোনালোকৰ এক্সাম সেন্টাৰ বা যিখিনি ডিটেইলছ আপোনালোকে দিছে সেই গুটেই কিটা আপোনালোকে ইয়াত দি দিব ইয়াত চেক কৰি চাব তাৰ পিছত তলত যাব কন্টাক্ট ডিটেইলছও পাব প্ৰেজেন্ট এড্ৰেছ বা পাৰ্মানেন্ট এড্ৰেছ এইসমূহ পাব তাৰ পিছত আপোনাৰ ফটো সিগনেচাৰও পাব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে দেখা পাইছে যে মাই নেম ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ জেন্ডাৰ ক্যাটেগৰি তো এই যিকিটা ডিটেইলছ আছে এই গুটেই কিটা যদি ঠিকে আছে আপুনি গুটেই কিটা বক্সে টিক লগাই দিব টিক লগাই দি এনেকৈ টিক লগাই দিব টিক লগাই দি আই এগ্ৰি যেটো অপচন দেখা পাইছে এইটো টিক লগাই দি আপুনি ফাইনাল সাবমিশন অফ এপ্লিকেশনত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে ইন্টাৰফেস আহিব তাৰ পিছত আপুনি কি কৰিব যদি কিবা ভুল আছে আপুনি এডিট এপ্লিকেশন ফৰ্মত ক্লিক কৰি আকৌ এডিট কৰিব পাৰে আৰু যদি গুটেই কিটা ঠিক আছে আপুনি পে এক্সামিনেশন ফি যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে এনেকুৱাকে ইন্টাৰফেস আহিব তাৰ পিছত আপুনি অনলাইন পেমেন্টত সিলেক্ট কৰি দিব সিলেক্ট কৰি প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিব আপোনালোকে চাব পাৰে তো মই এতিয়া প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিও তো ক্লিক কৰি দিলে এনেকুৱা এখন ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰি দিলে এনেকুৱাকে আহিব তাৰ পিছত ইয়াৰে মই SBI MOPS যেটো অপচন দেখা পাইছে একেবাৰে ওপৰৰ হেতুত ক্লিক কৰি দিম তো ক্লিক কৰি দি এতিয়া প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিলো তো ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে ইন্টাৰফেস আহিব মই যেহেতু UPI ID কৰিম তো মই UPI ত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে ইন্টাৰফেস আহিছে তো মই QR দি স্ক্যান কৰি পইচাটো দি দিম আপুনি যদি UPI ID দি দিব বিচাৰে হেতু আপুনি দিব পাৰে আৰু যেহেতু মই QR দি দিম তো মই QR টো সিলেক্ট কৰি দিলো তো সিলেক্ট কৰি দিয়াৰ পিছত সিলেক্ট কৰি কনফাৰ্ম কৰি দিয়াৰ পিছত এনেকুৱাকে QR টো আহি যাব এই QR টো আপোনাৰ ফোনৰ পৰা স্ক্যান কৰি লব গুগল পে বা ফোন পে পৰা স্ক্যান কৰি সেই যি এপ্লিকেশন ফি হয় হেতু আপুনি দি দিব তো দি দিয়াৰ পিছত এনেকুৱাকে আহি যাব অটোমেটিক আপোনাৰ পেজটো ৰিলোড হ'ব তাৰ পিছত এনেকুৱাকে আহিব ইওর ট্ৰানজাকশন স্ট্যাটাস ইজ সাকসেস তো ওকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে তিনিওটা
ষ্টেপ কমপ্লিট হৈ গৈছে ডাউনলোড কনফাৰ্মেশ্যন পেজ যেটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ যি ফৰ্ম হয় হেতু উলাই পৰিব তাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এটা অপশ্যন দেখা পাইছে ক্লিক হিয়াৰ টু সেন্ড কনফাৰ্মেশ্যন পেজ অন ইয়োৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি ইয়াত যদি আপুনি ক্লিক কৰি দিলে আপোনাৰ মেইলত এটো পঠিয়াই দিব এই ৰিসিপ্টটো আৰু যদি আপুনি ডাউনলোড কৰিব বিচাৰে ক্লিক হিয়াৰ টু ডাউনলোড কনফাৰ্মেশ্যন পেজটো ক্লিক কৰি দিব আপোনাৰ যি পেজ হয় এই পেজটো কনফাৰ্মেশ্যন পেজটো আপোনাৰ মোবাইলত বা সিস্টেমত ডাউনলোড হৈ যাব তো এটোই আছিল UGC নেট এপ্লাই কৰাৰ প্ৰসেস ভিডিওটো যদি হেল্পফুল লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় আই অসম